স্বামী আজি 6 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি ওচৰৰ থানাতো জনোৱা গৈছে আৰু আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিছোঁ। এতিয়ালৈ কোনো সুসূত্ৰ পোৱা নাই। গতিকে কোনো সদায় ব্যক্তিয়ে মোৰ স্বামীক সন্ধান দিবলৈ পাৰিলে নগদ 1 লাখ টকা পুৰস্কৃত কৰা হ'ব। গতিকে সদায় ব্যক্তিয়ে যাতে মোৰ স্বামীৰ সন্ধান উলিওৱাত সহায় কৰে যেন। মোৰ পুত্ৰ সন্তান এটাও আছে। আজি 6 মাহে ল'ৰাটোৰ লগত মই কেনেকৈ দিন কটাইছোঁ একমাত্ৰ মইহে জানো। গতিকে ৰাইজলৈ মোৰ অনুৰোধ, মোৰ স্বামীক যাতে সন্ধান উলিওৱাত সহায় কৰে। মানুহ নিৰুদ্দেশ হৈ আছে আৰু ছোৱালীটো আৰু মোৰ নাতিয়াটো মোৰ ঘৰতে আছে আৰু ল'ৰাটোক এতিয়া বিচাৰি পোৱা নাই। ল'ৰাটোক যদি কোনোবাই সন্ধান দিব পাৰে তেনেহ'লে মই 1 লাখ টকা পুৰস্কৃত কৰিম আৰু 2টা নম্বৰ দিয়া যাব। এই 2টা নম্বৰ আপোনালোকে কণ্টেক্ট কৰিলে হ'ব। এনে লগ ধৰিব যাওঁতে আৰু সিহঁতৰ ঘৰত মাৰিছিল তাই। লগ ধৰিব যাওঁতে বহুত মাৰিছি, তাক মাৰপিট কৰিছে। মাৰপিট কৰি সি বহুত হেৰি হৈ গৈছে। সিহঁতেতো আমাক ডিমাণ্ড কৰিছে, ছোৱালী সৰু আছে আমি বিয়া নেদাওঁ, আমি 5 লাখ টকা দাবী কৰিছে। তেতিয়া আমাৰ মাহঁতে গৰীব মানুহ ক'ৰ পৰা দিব 5 লাখ টকা। সেনেকৈ আৰু হেৰি কৰিলে, কৈছে আমি বোৱাৰীটো নিমে দিম, বোৱাৰী কৰি সেনেকৈ বুলি ক'লে আৰু বোৱাৰীটো সেনেকৈ লৈ আহি ফাৰ্ষ্টতে ভালে থাকিল, তাৰপিছত কাজিয়া শুৰু হ'ল। তাৰপিছত 3 বছৰ 4 বছৰ পিছত আকৌ সিহঁতে ভাড়া ৰুমত আহি গ'ল। ভাড়া ৰুমত আহি সিহঁতে আমাৰ লগত কণ্টেক্টে নাই, আমাৰ ফোন নম্বৰ চব ব্লক কৰি থৈ দিছে, আমাৰ মা ভনী দুটাক চব ব্লক কৰি থৈ দিছে। সিহঁতৰ লগত একো কানেকশ্যনে নাই, আমাক ভালে নাপায়। সি যদি কাৰোবাক তাৰ পৰা ফোন কৰিছোঁ তাক আকৌ গালি দিয়ে, তাৰ লগত ৰাতি লাগে, মায়েৰে পইচা লাগে নেকি, বাইৰেহঁতক পইচা লাগে নেকি, সেইকাৰণে ফোন কৰিছে। কি কাৰণত ফোন কৰিছে, কিবা দিয়ে ফোন কৰিছে নেকি, বাইৰেহঁতৰ লগত একো ৰিলেশ্যন নাই। আৰু ৰুম ভাড়া য'ত আছিল আমাক দেখা নাছিল, তাৰ মাহঁতৰ ঘৰতে দেখুৱাইছিল। সেনেকুৱা 3 বছৰ যি আহি থাকিল, 3 বছৰ আমাক ঘৰ পৰিচয় নিদিলে, কোন ৰুমত থাকিল, ক'ত থাকিল, ক'ত নাথাকিল আমাক দেখা দিয়া নাই। পইচা পাতি খৰচা পাতি একো নাই আমাৰ লগত, খালি সিহঁতৰ লগতে আছে। থাকলি হ'ল কিবা কৰি আমি ঘৰত গেলি কিবা এটা হেৰি কৰি আলোচনা কৰিম, নাই একো আলোচনা, ঘৰকো নাযায়। যোৱা চোৱা বন্ধ, অহা যোৱা বন্ধ, আমাৰ লগত ভাই ভনী বাবা মাৰ লগত বন্ধ কৰি দিছে অহা যোৱা। সেইটো কাৰণে আমাৰ এই যে এতিয়া যি গণ্ডগোলটো লাগিছে, এতিয়া লগাৰ পিছত এই অহাৰ পিছত এনেকুৱা চিষ্টেম চলি আছে, মাৰিম কাটিম। আমাক নি এনেকুৱা হেৰি কৰিলাক, থানাত নি লকাপত নি সোমাই দিছে, তাক জেলত দিলাক, ধৰি আনিলাক, নিলাক চাংচাৰি পৰা ধৰি নি পেলাই জেলত দিলাক, নলবাৰী জেলত। যেনে জেল 15 দিন খাটি আহিলাক, 15 দিন খাটি আপোনাৰ ওলাওঁতে সিহঁতে ওলাব, আমাক ওলাব নেপায়। জেলত তাত 15জন 20জন মানুহ খাৰা হৈ আছে গেটৰ আগত। সি কিবা কৰি মানে কিবা এটা হেৰি কৰি পেলাই তই আইটেম কৰিছে, কুৰ্তা পাইজামা পিন্ধি পেলাই সি সেনেকৈ ওলাই গ'ল। ওলাই যোৱাৰ পিছত মোক তাতে জেলতে মোক এনেকৈ ধৰি, তোৰ কি হয়, তোৰ লগত কানেকশ্যন নাই, মোক বাপাকে গলটিয়াই উলিয়াই দিছে, মোক ঠেলা মাৰি পেলাই হাতত ধৰি পেলাই, তোৰ এটা একো নাই, মই 5 লাখ টকা হেৰাইছোঁ, মইতো মোৰ কথা হয়তো তই গুচি যা, মোক জেলৰ পৰা পঠাই দিছে। এনেকুৱা চলি জেলৰ পৰা ওলাই গুচি গ'ল। জেলৰ পৰা ওলাই কেছ নলয়, একো নাই। থানাত গ'লোঁ, ৰঙীয়া থানাত গ'লোঁ, ৰঙীয়া থানাত কৈছে কি একোৱেই নাই, এইবিলাকতো একোৱেই নাই। এতিয়া ল'ৰাই ওলাই গৈছে, তোমাৰ একো নাই। এতিয়া আমিতো কেছ দিয়া আকৌ ধৰি আনিব নোৱাৰোঁ, আমি বিচাৰিব নোৱাৰোঁ, সেইটোৱে কথা। মোৰ ল'ৰাক মই বিচাৰি ওলাব লাগে, কিন্তু মোৰ ল'ৰাক সৌৰাতে বিচাৰি ওলাব খুজি আছে। আৰু লগতে 1 লাখ টকা দিম বুলি ভিডিঅ'টো চব মোবাইলতে পাইছে, কিন্তু 1 লাখ টকা দি কেনে মোবাইলত ভিডিঅ' দিছে, কিন্তু ল'ৰাটোক কি কাৰণত দিছে সেইটো কাৰবাৰ। সিহঁতে মাৰিম কাটিম, ভৰি হাতত লৈ আনিব, মানুহ লাজ কৰি পেলাব। অলপ আগতে আজি 3 দিন হ'ল ল'ৰাটোক মাতিছে তালাক কৰিম বুলি মাতি কেনে ল'ৰাটোক মাৰিব খুজিছে, কিন্তু ল'ৰাটো মোক কোৱা নাছিল। লাষ্টত মোক বাধ্যত পৰি ক'ব লগা হৈ গৈছে, মই নিজে গম পাইছোঁ কথাখিনি। কিন্তু ল'ৰাই মোক লুকাই ৰাখে। 15,000 টকা মাৰি দিছে, মাৰি দি কেনে কামখিনি কৰিছে। মোৰ ঘৰত যেতিয়া আছিল তেতিয়া তাৰমানে কাজিয়া নোহোৱাকৈ কোনো দিন নাই। কিহৰ কাৰণে এতিয়া তাই কয় ইয়াক ই ভাল পায়, ই কয় তাই ভাল পায়, এনেকুৱা ধৰণৰ তাৰমানে কাজিয়া চলি আছিল। আগত অভাৱ আছিল, আমাৰ একো নাছিল। আমাৰ গাড়ী চলাই ভাত খায়, এসপ্তাহৰ ভিতৰত ভাল পাই বিয়া কৰিছে। কিন্তু সিহঁতে বহুত কাহিনী কৰিছে। আগতে যেতিয়া আমি ছোৱালীটো ভাল পাইছিল, সি ল'ৰাটোক আনি কেনে ঘৰৰ ভিতৰত মাতি আনি কেনে ল'ৰাটোক বহুত বেয়াকৈ মাৰিছে, তাৰমানে ল'ৰা লাজ বনাই দিছে।